ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত মই ডিসকাস কৰিবলৈ লৈছো past tenseৰ সেন্টেন্স কিদৰে ভয়েস চেঞ্জ কৰিব পাৰি। ইয়াৰ আগৰ ভিডিঅ'ত মই প্ৰেজেন্ট টেন্সৰ সেন্টেন্স ভয়েস চেঞ্জ কৰিবলৈ শিকাইছিলো। তোমালোকে যদি ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচনত মই লিংকটো দি দিম, তোমালোকে ভিডিঅ'টো চাই ল'বা। প্ৰথমে লৈছো এটা সিম্পল past tenseৰ সেন্টেন্স। সেন্টেন্সটো হ'ল he saw a tiger। আগৰ ভিডিঅ'ত মই সেন্টেন্স এটাৰ সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট কাক কয় আৰু কিদৰে বাছি উলিয়াব লাগে সেই কথা কৈছিলো। হেয়ে পুনৰ একেখিনিকে এই ভিডিঅ'ত নকৈ ডাইৰেক্ট কিদৰে ভয়েস চেঞ্জ কৰে সেই কথা ক'বলৈ লৈছো। এই সেন্টেন্সটোত এই টাইগাৰটো হ'ল অবজেক্ট। হেয়ে ইয়াক আগলৈ আনি সাবজেক্ট কৰিব লাগিব। তাৰ পিছত আমি দেখিছো ভাৰ্বটো past tenseত আছে। হেয়ে পাষ্টৰ বি ভাৰ্ব লগাব লাগিব। পাষ্টৰ বি ভাৰ্ব দুটা, was আৰু were। ইয়াত এ টাইগাৰটো সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ বাবে তাৰ লগত was বহিব। তাৰ পিছত ভাৰ্বৰ past participle ল'ব লাগিব। সৰ past participle হ'ল seen। তাৰ পিছত by preposition লগাব লাগিব আৰু he টো অবজেক্ট কৰিলে him হ'ব। গতিকে পেসিভ ভয়েসৰ সেন্টেন্সটো হ'ব A tiger was seen by him। এতিয়া past continuous tenseৰ sentence এটা লৈছো। Sentenceটো হ'ল You were cleaning the room। ইয়াত object হ'ল the room। হেয়ে passive voiceৰ আৰম্ভণিতে লিখিব লাগিব the room। তাৰ পিছত আছে were। হেয়ে আমি passive হটো subjectৰ পিছত was বা were লগাব লাগিব। ইয়াত subject the room টো হ'ল singular number। হেয়ে দি ৰুমৰ লগত হ'ব was। এক্টিভত ভাৰ্বৰ পিছত ing থাকিলে পেসিভত being লগাব লাগে। তাৰ পিছত ভাৰ্বৰ past participle form লগাব লাগে। ইয়াত ভাৰ্ব হ'ল clean আৰু cleanৰ ভাৰ্ব 3 হ'ল cleaned। তাৰ পিছত by preposition লগাব লাগিব আৰু you টো অবজেক্ট কৰিলে you এ হৈ থাকিব। হেয়ে পেসিভ ভয়েসটো হ'ব The room was being cleaned by you। Next লৈছো past perfect tenseৰ এটা sentence। Sentenceটো হ'ল We had bought a house। ইয়াত object হ'ল a house। হেয়ে পেসিভ কৰোতে a houseটো আগলৈ আনিব লাগিব। তাৰ পিছত আছে had। এক্টিভত had থাকিলে পেসিভত had been লগাব লাগিব। তাৰ পিছত আমি দেখিছো এক্টিভৰ ভাৰ্বটো হ'ল bought আৰু এইটো past participle ফৰ্মতে আছে। গতিকে পেসিভত ভাৰ্বটো হ'ব bought। তাৰ পিছত লগাব লাগিব by preposition। এক্টিভৰ সাবজেক্টটো হ'ল we। গতিকে তাক পেসিভৰ অবজেক্ট কৰিলে us হ'ব। হেয়ে পেসিভ ভয়েসৰ সেন্টেন্সটো হ'ব A house had been bought by us। আৰু কেইটামান এক্সাম্পল কৰি দিছো যাতে তোমালোকৰ মনত থকা সকলো ডাউট ক্লিয়াৰ হৈ যায়। Number 1, The child drank milk। Milk was drunk by the child। Number 2, I was helping the babies। Answer, the babies were being helped by me। Number 3, you had visited the office। Answer, the office had been visited by you। Number 4, we were carrying the large box। Answer, the large box was being carried by us। Number 5, they had left the place। Answer, the place had been left by them। Number 6, she broke the glass। Answer, the glass was broken by her। Number 7, he finished the work yesterday। Answer, the work was finished by him yesterday। Number 8, Rani was eating a sweet। Answer, a sweet was being eaten by Rani। Number 9, the student had kept the book। Answer, the book had been kept by the student। Number 10, she bought an umbrella। Answer, an umbrella was bought by her। বাকি future tense আৰু can, could, may, might আদি থাকিলে কিদৰে পেসিভ কৰিব লাগে হেয়া আমি নেক্সট ভিডিঅ'ত ডিসকাস কৰিম।
At last, I want to request you all to subscribe, share, and like my videos. Thank you all.